everyone, welcome back to my channel. আমাৰ ছোৱালী আহিছে মেহেন্দি দেখুৱাবলৈ আৰু আজি থাম্বনেল চাইটো নিশ্চয় গম পাইছে আজি এটা হোম টুৰ আগবঢ়াইছো আপোনালোকৰ ওচৰলৈ এটো ভিডিঅ' মই বহুত দিনৰ পৰা ইচ্ছা আছিল মোৰ নিজৰ ইচ্ছা আছিল যে এটা হোম টুৰ ভিডিঅ'টো দিওঁ বুলি সময় সুবিধা নোহোৱা কাৰণে দিবলৈ পৰা নাই সো আজি অকমান সময় সুবিধা পাইছো কাৰণে আপোনালোকৰ ওচৰলৈ আগবঢ়াইছো তেনেহলে আহক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰো এতিয়া মই কেমেৰামেন বলক ঘৰৰ পদূলিলে তাৰ পিছত ভিডিঅ'টো আৰম্ভ কৰিম এয়া আহি পালো ঘৰৰ পদূলি আমাৰ মেইন ৰাস্তাৰ পৰা ঘৰ পাওঁতে অকমান দীঘলীয়া ৰাস্তা দিয়ে যাব লাগিব ক'ব পাৰি পদূলিটো দীঘল আছে আৰু সাইডৰ যেটো বেৰ দেখিছিলে খেয়া হৈছে তামুল গছৰে বনোৱা কালাৰ কৰা যেটো দেখিছে সেইটো হল 1.5 বছৰ আগতে বনোৱা কিন্তু এতিয়ালৈকেও ধুনীয়া হৈ আছে আৰু দেখিবলৈ খুবেই ভাল লাগে এয়া ফাৰ্ষ্টতে যাও আমাৰ নামঘৰ ফালে আৰু এয়া নামঘৰৰ কাষতে মায়ে ফুল লগাই থৈছে টাবত ওপৰতো আৰু তলতো আৰু এফালে হল আমাৰ গোখাই ঘৰ আৰু তাৰ কাষতে এনেকে পাথুৱা ঘৰ আছে আৰু লগতে সৰুকে এটা ফুল দেখিছে এয়া লগ জুম কৰি দেখুৱাই দিছে এইখন আৰু এতিয়া যাও মাৰ আৰু দুটা সৰুকে ফুলনি বাগিচা ফালে কি ফুল ৰৈ থাকে আৰু খোৱায়ো কৰি দিও কিন্তু ফুলবিলাক ভালকে চিন নাপায় সিজন ফুল আৰু ইয়াত এয়া পিংক কালাৰ দেখিছে তো কিবা কেকটাস বুলি কয় ৰ'দ পালে খুব ডাঙৰ হয় আৰু এয়া বগা গোলাপ আৰু এয়া মৰিহি গৈছে সিজন ফুল হয় ধুনীয়া আৰু এইবিলাক কি নেজানো আৰু মুঠতে আছে আৰু এয়া গোলাপ ফুল দেখিছে এয়া টাইগাৰ ৰ'জ আৰু এইটো এটা বেঙুনীয়া ৰঙৰ সিজন ফুলটো হয় এয়া দেখিছে না এয়া সৰু গোলাপ ফুলো আছে আৰু লগত এইটো হল টাইগাৰ ৰ'জ হয় একোপা থোপা 3টা 4টা 5টা লৈকে একেলগে ফুলে আৰু এটো লতা এনেকে বা দি লগাইছে গেটৰ নিচিনা হৈ যাব হেনো ডাঙৰ হলে সো আৰু বেলেগ ফুললে যাও এয়া দেখিছে সৰুকে এইটো হল মৌচুন্দা বুলি কিনে কয় আৰু তলতটো সিজন ফুল হয় কি হয় নেজানো নামটো দেখিবলৈ খুবে ভাল লাগে হেটো পিংক কালাৰৰ আৰু ইফালে আছে জবা ফুল বগা নকন হালধীয়া ৰঙৰ জবা ফুল আৰু এয়া ডালিয়া ফুল আৰু গোলাপ ফুল আছে বগা থোপা গোলাপো আছে আৰু এয়া হল জবা ফুল মূৰতো মাজে খানি থাকো আৰু এয়া দেখিছেনে এয়া ডালিয়া ফুল বুলি কিনে কয় আৰু সৰু এয়া পিংক কালাৰৰ থোপা গোলাপ আৰু এটা এয়া চকলেট কালাৰ এটা ফুল আছে এটো অসমীয়াত কি বুলি কয় নাজানো নেপালীত সস্তানি ফুল বুলি কিনে কয় আৰু এয়াই হল গাৰ্ডেন আৰু এতিয়া যাও ঘৰ ফালে আৰু এফালেও এটা আছে এয়া গোলাপ ফুল মস্তকে গছ আছে কলম কৰিবলগীয়া হৈছে কিন্তু ফুলি থকাৰ কাৰণে কাটা নাই আৰু এফালেও টাবত মায়ে সৰুকে ফুল লৈ থৈছে কেকটাস হয় ৰ'দ পোৱা নাই কাৰণে ভালকে ডাঙৰ হোৱা নাই এফালে অলপ ৰ'দটো কম পৰে কাৰণে আৰু এতিয়া যাও ঘৰৰ ভিতৰলে বলক ঘৰখনত এনেকুৱা একো দেখাবলগীয়া নাই কিন্তু মোৰ ইচ্ছা আছিল কাৰণে এটা ভিডিঅ' দিও হোম টুৰ সেইকাৰণে দিছো এয়া হল ঘৰৰ মেইন ডোৰ আৰু এনেকে বাৰান্দা বুলি কয় ন তাত সোফা আৰু এনেকে দি থোৱা আছে ইয়াত আবেলি আমি বহি চাহ খাও আৰু হুমায়ে ফাৰ্ষ্টতে পায় এনেকে আমাৰ আলহী বহাৰ ৰুম কিছুমানে কয় ড্ৰয়িং ৰুম বা পটিক ৰুম বেলেগ একো তেনেকে সজোৱা নাই আৰু এনেকে অকন ফুল আৰু ওপৰত এনেকুৱা অকমান চাৰ্টিফিকেট আছে বাবা স্কুলত পোৱা আৰু এয়া খৰাই দি অকমান খজাই থোৱা আছে আৰু লগতে এয়া ফুল এটা চুকত এয়া ফুল দি অকমান খজাই থোৱা আছে আৰু সবতকে ভাল পাৰ্টটো লাগে এনেকে জাপি খজাই থোৱাটো দেখিবলৈ খুবেই ভাল লাগে এয়াই আৰু সিম্পল কে এনেকে খজাই থোৱা আছে সাইডে সোফা বিলাকত এনেকে কুচন দি পেলাই এতিয়া চাওক ওভাৰঅল আমাৰ ড্ৰয়িং ৰুমটো এনেকুৱা আৰু এতিয়া যাও ভিতৰ ফালে এনেকে সাইডে দি কৰিডৰ দি পেলাই ঘুমাই যাব লাগিব আৰু এফালে আছে মা বাবাৰ ৰুম নেদেখাও প্ৰাইভেট হয় না যিমান যি হলে আৰু এফালে দাদা বৌৰ ৰুম খেও নেদেখাও আপোনালোকক বেয়া নাপাব এতিয়া বলক আমাৰ ৰুমলে এয়া কোনোবা খুই আছে ইয়াত কোন হয় এজনী খুই থকা জনী ভিডিঅ' কৰা দেখি একেবাৰে মনে বহি আছে অকলে খেলি আছে মানে ৰুমটো নৰ্মেল যেনেকুৱা থাকে তেনেকুৱা বিছনা আছে এনেকুৱা গোদৰেজ আছে আলনা আছে ড্ৰেছিং আছে খে আৰু যেনেকা থাকে আৰু এই ভিডিঅ' কৰি থকা মই এয়া ড্ৰেছিঙৰ একেবাৰে তলৰ খাবত জোতা থৈ দিও আৰু এটা বস্তু এই আলনাৰ তলত বাকেটত গুটে ছোৱালীৰ ঘৰত ইউজ কৰা ড্ৰেছ বিলাক থাকে আৰু ওপৰত এনেকে নলগা বস্তু থৈ দিয়া যায় সানসেটত
আৰু এতিয়া যাওঁ বাহিৰলৈ, মানে আমাৰ বাহিৰত এনেকৈ চুকতে জোতা থোৱা ষ্টেণ্ড আৰু এফালে ডাইনিং ৰুম, এইটো চিম্পলকৈ সৰুকৈ দুটা ডাইনিং থৈ দিয়া আছে আৰু এফালে এনেকৈ বাৰাণ্ডাত আৰু এটা ডাইনিং থৈ দিয়া আছে। আৰু এইটো ৰুমটো দেখুৱাইছোঁ, এইটো ৰুম হ'ল গেম খেলা ৰুম। মানে কিয় কৈ আছোঁ ৰ'ব, বেলেগ ৰুমত ইমানকৈ নেটৱৰ্ক নাপায় যে, সেইকাৰণে ইয়াত চবেই সোমাই গেম খেলি থাকে। সেইকাৰণে ছোৱালীয়ে কৈছে যে এইটো গেম খেলা ৰুম। এতিয়া ব'লক যাওঁ কিটচেনলৈ গৈ ফাৰ্ষ্টতে পাব এনেকৈ দৰ্জাৰ ওচৰতে ফ্ৰিজ আৰু এনেকৈ ডাইনিং আছে মাজতে, আৰু লগতে এইফালে এয়া দেখিছেনে এনেকৈ আলমাৰি এটা সোমাই থোৱা আছে। বান্দৰৰ কাৰণে একো বাহিৰত থ'ব নোৱাৰা কাৰণে এনেকৈ আলমাৰিয়ে সোমাই থৈ দিয়া আছে। আৰু ইয়াৰ ভিতৰত আছে যিখিনি কিচেনত প্ৰয়োজনীয় বস্তু, মানে দালি চাউল তাউল কি আৰু সেয়া। আৰু এইফালে গেছ ষ্ট'ভ আছে, এখন চিজি লগাই দিওঁ দিয়ক। আৰু ইয়াৰ তলতে এইফালে একটা চাইডত গেছ থোৱা আছে আৰু বোলে কেৰাহী চেৰাহী থৈ দিওঁ। আৰু এনেকুৱা চাইডতে পানী আৰু এনেকুৱা কাপ ষ্টেণ্ড, লগতে এটা এয়া হ'ল বাচন থোৱা ষ্টেণ্ড, আৰু এইফালে চৌকা আৰু চাইডতো এটা ষ্টেণ্ড, আৰু ওপৰত এনেকৈ হেতাবিলাক ওলোমাই থোৱা আছে। অভাৰঅল এয়াই হ'ল আমাৰ কিচেন। আৰু চুকত বেচিন এটা আছে, দেখিছে নিশ্চয়। আৰু এয়া বাহিৰফালটো দেখুৱাই দিছে, বাৰাণ্ডা আছে বাহিৰতে, আৰু এইফালে চিধা গ'লে ধৰক লেট্ৰিন বাথৰুম চব আছে। আৰু এয়াই হ'ল আমাৰ ঘৰখন। আৰু কেনেকুৱা লাগিল কমেণ্ট কৰি নিশ্চয় জনাব। টিল দেন বাই বাই।